নমস্কাৰ মই দুটা বিষয়ক লৈ আজি ফেচবুক লাইভ আহিছোঁ খন্তেক পাছতে মই আহমেদাবাদলৈ যাম কালিলৈ আমাৰ CWC মিটিং আছে আৰু পৰহিলৈ AICC সেশন আছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি জিলা আৰু ব্লক কংগ্ৰেছবিলাকক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্পূৰ্ণ কৰ্তৃত্ব দিম বুলি যোৱা 2024 চনৰ ফেব্ৰুৱাৰী মাহতেই মই ঘোষণা কৰিছিলোঁ আৰু মই কথা দিয়া মতে এইবাৰ প্ৰাৰ্থিত্ব পঞ্চায়তত সম্পূৰ্ণ দায়িত্ব ব্লক কংগ্ৰেছ আৰু জিলা কংগ্ৰেছক আমি দিছোঁ কিন্তু এতিয়া মই কেইবাখনো জিলাৰ পৰা বিভিন্ন ধৰণৰ অভিযোগ পাই আছোঁ আৰু মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে আমি যি সাৰ্কুলাৰ দিছোঁ আমাৰ সাধাৰণ সম্পাদক বিপুল গগৈ ডাঙৰীয়াই মোৰ নামত যিবিলাক সাৰ্কুলাৰ পঠিয়াইছে সাৰ্কুলাৰ বহিৰ্ভূতভাৱে যদি কোনোৱে কিবা সিদ্ধান্ত লয় তেতিয়াহ'লে আমি দিয়া ক্ষমতা আমি কৰ্তন কৰিবলৈ বাধ্য হ'ম আৰু জিলা আৰু ব্লকৰ ক্ষমতা কৰ্তন কৰি আমি প্ৰদেশ কংগ্ৰেছে সিদ্ধান্ত ল'ব লাগিব সেইকাৰণে মই সকলোকে বিনয়েৰে আহ্বান জনাইছোঁ যে আপোনালোকে এজ পাৰ সাৰ্কুলাৰ প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ আমি যিধৰণে নীতিটো বনাই দিছোঁ সেই নীতিৰ দ্বাৰা পৰিচালিত হ'ব দ্বিতীয়তে মই অসমত এই দুদিন নাই এটা অডিঅ' মোৰ নাম সংযোজন কৰি কাৰোবাৰ কথোপকথন ভাইৰেল হৈ আছে আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা ডাঙৰীয়া আৰু আমাৰ মিডিয়া বিভাগৰ APCC চেয়াৰমেন বেদৱত বৰা ডাঙৰীয়াই খন্তেক সময় পাছতে FIR এখন দিব মই চহী কৰি পেলাই পঠাই দিছোঁ আৰু মই ৰাতিপুৱা আমাৰ মাননীয় চিটি কমিশ্যনাৰ মহন্ত ডাঙৰীয়াৰ সৈতেও কথা পাতিছোঁ যোনে এই কামত জড়িত মোৰ নামত দুগৰাকী ব্যক্তিৰ কথোপকথন দুইগৰাকী ব্যক্তিৰ ওপৰত পুলিচে যি ব্যৱস্থা ল'ব মই সম্পূৰ্ণ সহযোগ কৰিম আৰু এতিয়া AI যুগ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ গতিকে এইটো সঁচা নে মিছা মই নাজানো কিন্তু এই বিষয়বিলাকৰ লগত কোনোদিনেই জড়িত হোৱাৰ কোনো প্ৰশ্ন নাহে গতিকে পুলিচে যাতে এই কথোপকথনত জড়িত ব্যক্তি দুজনক বিচাৰি উলিয়ায় আৰু সঁচাসঁচি যিটো কথা সেইটো প্ৰমাণ কৰক আৰু মই নিশ্চিত যে ইয়াৰ লগত মই জড়িত নহয় তথাপিতো এই বিষয়টো পুলিচে তদন্ত কৰি বিষয়টো ৰাজহুৱা কৰিব লাগে মই অসমৰ মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ কাৰণ আজি মোৰ বিৰুদ্ধে যি ধৰণৰ ষড়যন্ত্ৰ হৈছে কালিলৈ আমাৰ বেলেগ ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধেও এই ধৰণৰ ষড়যন্ত্ৰ হ'ব পাৰে গতিকে অসমত যাতে এই ধৰণৰ এই অডিঅ' ভাইৰেল কৰি এটা মিছাকৈ এটা বিতৰ্কত এজন নেতাক সাঙুৰিবৰ কাৰণে কোনো সাহস কৰিব নোৱাৰে তাৰ কাৰণে এই ভিডিঅ'টোৰ ক্ষেত্ৰত কঠোৰতম ব্যৱস্থা দোষী যোনেই হওক দোষীক বিচাৰি শাস্তি দিবৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ আৰু মই সকলোকে মই অহা 10 তাৰিখৰ পৰা এই আমাৰ অসমৰ ইমূৰে সিমূৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত